তো ইনষ্টাগ্ৰাম বুলি ক'লে জানে আৰু সকলোৰে হাতে হাতে থাকে ইনষ্টাগ্ৰাম। তো ইনষ্টাগ্ৰামৰ বিষয়ে আলোচনা নকৰোঁ, মানে আলোচনা কৰিম ইন দিছ ভিডিঅ'। বাই দা ৱে বহুত ঘামি আছে দেখিছে, বাপৰে বাপ গৰমৰ দিন। আৰু বাই দা ৱে এই চোলা পিন্ধা নাই ভাই, চ' ডণ্ট মাইণ্ড, বডিটো নাচাব আপুনি। মই মেইন কথাটো হ'ল আপোনাৰ মানে বৰ্তমান সময়ত থকা মানে আপোনাৰ ভাৰতৰ 10জন ইনষ্টাগ্ৰাম ষ্টাৰ কোন জানেনে গাইজ? তো যদি নাজানে ভিডিঅ'টো শেষলৈ চাই থাকক, ঠিক আছে? চ' উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। ব'লক আমি চাই লওঁ বৰ্তমান মানে ভাৰতৰ 10জন ইনষ্টাগ্ৰাম ষ্টাৰ। 10 ইণ্ডিয়ান ইনষ্টাগ্ৰাম ষ্টাৰ কোন? চ' নাম্বাৰ 1 এইটো বিৰাট কোহলি, আৰু ইয়াৰ বৰ্তমান আছে মোটামুটি আপোনাৰ 271 মিলিয়ন ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত, ঠিক আছে? বিৰাট কোহলি সকলোৱে জানে, আৰু বিৰাট কোহলি ওৱান অফ দ্য মষ্ট পপুলাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ বিৰাট কোহলি, ঠিক আছে? চ' ইয়াৰ আছে নাম্বাৰ 1ত আছে বিৰাট কোহলি, মানে চাই ল'ব। ইয়াৰ আছে বৰ্তমান 271 মিলিয়ন ফলোৱাৰ্ছ, মানে 271 মিলিয়ন ফলোৱাৰ্ছ আছে বিৰাট কোহলি। চ' নাম্বাৰ 2ত আছে এইটো প্ৰিয়ংকা চোপ্ৰা ইণ্ডিয়ান এক্ট্ৰেছ, একদম জানে আৰু প্ৰিয়ংকা চোপ্ৰা, ঠিক আছে? ইয়াৰ আছে আপোনাৰ ইয়াৰ আছে আপোনাৰ 91.8 মিলিয়ন ফলোৱাৰ্ছ আছে, বহুত কম, মানে বিৰাট কোহলিতকৈ 91 মিলিয়ন ধেমালি নহয়, কিন্তু এইটো এটা কম সংখ্যা নহয়। 91.8 মিলিয়ন ফলোৱাৰ্ছ আছে প্ৰিয়ংকা চোপ্ৰাৰ, 91.8 মিলিয়ন ফলোৱাৰ্ছ। তাৰপিছত নাম্বাৰ 2ত আছিলে প্ৰিয়ংকা চোপ্ৰা। তাৰপিছত নাম্বাৰ 3ত আহিলে এইটো শ্ৰদ্ধা কাপুৰ, ঠিকে শুনিছে? আৰু বলীউড এক্ট্ৰেছ হয়, লাভ ফৰ হাৰ গাৰ্ল নেক্সট ড'ৰ, চাৰ্ম কিবা কিবি। তো যিয়ে নহওক ইয়াৰ ফলোৱাৰ্ছ হ'ল ইয়াৰ আপোনাৰ 91.5 মিলিয়ন ফলোৱাৰ্ছ আছে ইয়াৰ শ্ৰদ্ধা কাপুৰ, 91.5 মিলিয়ন, মানে 91.5 মিলিয়ন ফলোৱাৰ্ছ, ঠিক আছে? শ্ৰদ্ধা কাপুৰ। তাৰপিছত আহিলে আপোনাৰ মোদীজী মানে নৰেন্দ্ৰ মোদী, আমাৰ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। চ' ইয়াৰ আছে বৰ্তমান ফলোৱাৰ্ছ চাওক আপোনাৰ 91.3 মিলিয়ন পিপুল ফ'ল' কৰে ইয়াক, মানে ইনষ্টাগ্ৰামত, মানে ফলোৱাৰ্ছ আছে 91.3 মিলিয়ন, মানে 91.3 মিলিয়ন ফলোৱাৰ্ছ নৰেন্দ্ৰ মোদী, ঠিক আছে? তাৰপিছত আহিলে আপোনাৰ এইটো আলিয়া ভাট, আৰু ইয়াৰ ফলোৱাৰ্ছ চাওক, ফলোৱাৰ্ছ ইয়াৰ বিষয়ে ডিটেইলছ নকওঁ আৰু মানে জানে আৰু আলিয়া ভাট ষ্টুডেণ্ট অফ দ্য ইয়াৰ। তো যিয়ে নহওক ইয়াৰ আছে আপোনাৰ 85.1 মিলিয়ন ফলোৱাৰ্ছ আছে, মানে 85.1 মিলিয়ন ফলোৱাৰ্ছ আছে ইয়াৰ আলিয়া ভাট। তাৰপিছত আহিলে এইটো আপোনাৰ কেটৰিনা কেফ, টাইগাৰ থকা হিৰইনটো, মানে এক্টৰনি আপোনাৰ কি বুলি কয়, কেটৰিনা কেফ, আৰু ইয়াৰ আছে আপোনাৰ 80.4 মিলিয়ন ফলোৱাৰ্ছ আছে, মানে 80.4 মিলিয়ন ফলোৱাৰ্ছ, 80.4 মিলিয়ন ফলোৱাৰ্ছ কেটৰিনা কেফ। তো যিয়ে নহওক বলক নেক্সট পটাপট চাই দিছোঁ দীপিকা পাডুকন। তাৰপিছত দীপিকা পাডুকন আছে, আৰু ইয়াৰ আছে ফলোৱাৰ্ছ আছে 79.8 মিলিয়ন ফলোৱাৰ্ছ, ঠিক আছে? মানে 79.8 মিলিয়ন ফলোৱাৰ্ছ ইনষ্টাগ্ৰামত। সকলোবোৰ এক্টৰ এটা কথা লক্ষ্য কৰিব গাইজ, সকলোবোৰ হিৰইন হয়, হিৰইন চব আলিয়া ভাট, কেটৰিনা কেফ, তাৰপিছত দীপিকা পাডুকন। বলক নেক্সট আহিলে আপোনাৰ নেহা কাক্কাৰ, এইটো ছিংগাৰ হয়, এইটো এক্টৰনি নহয়, ছিংগাৰ হয়, বলীউড ইণ্ডাষ্ট্ৰিজ ছিংগাৰ, ওৱান অফ দ্য মষ্ট পপুলাৰ লেম্বৰগিনি হি চলাই যা, যিয়ে নহওক পপুলাৰ নেহা কাক্কাৰ। আৰু ইয়াৰ আছে আপোনাৰ 78.7 মিলিয়ন ফলোৱাৰ্ছ আছে আপোনাৰ নেহা কাক্কাৰ, ঠিক আছে? ইনষ্টাগ্ৰামত চেক কৰি চাই ল'ব, এতিয়া বাঢ়িবও পাৰে, টাইম টু টাইম মানে চেঞ্জ হয় যিহেতু, আৰু কেতিয়াবা কমিও যায়, কোনো কথা নাই। তো যিয়ে নহওক এইটো নেহা কাক্কাৰ আছিল। ইয়াৰ আছে 78.7 মিলিয়ন ফলোৱাৰ্ছ, মানে 78.7 মিলিয়ন ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম নেহা কাক্কাৰ। তাৰপিছত নেক্সট আহিলে আপোনাৰ এইটো উৰ্বশী উৰ্বশী এইজনী মডেল এণ্ড এক্ট্ৰেছ হয়, দুয়োটা মানে মডেল আৰু এক্ট্ৰেছো হয়, ফৰ হাৰ ষ্টানিং লুকছ, ঠিক আছে? যিয়ে নহওক ইয়াৰ ফলোৱাৰ্ছ হ'ল 73 মিলিয়ন ফলোৱাৰ্ছ আছে, মানে ইয়াৰ উৰ্বশী ৰৌটেলা 73, মানে 73 মিলিয়ন ফলোৱাৰ্ছ। ইফাল হ'ব পাৰে অলপ চলপ, আৰু টাইম টু টাইম চেঞ্জ হৈয়ে থাকে। বলক নেক্সট, মানে লাষ্ট এইটো হ'ল জেকলিন ফাৰ্নাণ্ডেজ,
জেকলিন ফাৰ্ণাণ্ডেজ তো হ'ল ইয়াৰ আপোনাৰ শ্ৰীলংকান এক্ট্ৰেছ হয় এণ্ড বলিউড ষ্টাৰ এডমাৰ্ড হাৰ ফিটনেছ এণ্ড পজিটিভিটি এণ্ড যিয়ে নহওক ইয়াৰ আছে ফলোৱাৰ্ছ 70.5 মানে 70.5 মিলিয়ন ফলোৱাৰ্ছ আছে ইয়াৰ ঠিক আছে জেকলিন ফাৰ্ণাণ্ডেজ আৰু বাই দা ৱে হ'ল আপোনাৰ শ্ৰীলংকান এক্ট্ৰেছ ঠিক আছে শ্ৰীলংকাৰ পৰা মানে আৰু মানে এক্ট্ৰেছ হয় তো যিয়ে নহওক জেকলিন ফাৰ্ণাণ্ডেজ আৰু ইয়াৰ আছে 70.5 মিলিয়ন ফলোৱাৰ্ছ তো যিয়ে নহওক এইকেইটা আছিল আপোনাৰ কেইটামান ফলোৱাৰ্ছ মানে আমাৰ টপত থকা বৰ্তমান টপ ইণ্ডিয়ান কি বুলি কয় ষ্টাৰ আৰু মানে ইনষ্টাগ্ৰাম ষ্টাৰ দেখিলে এইকেইজনে আছিলে আপোনাৰ মানে 10জন মেইনলি 10জনৰ কথা আলোচনা কৰিলোঁ 10জন দেখিলে আৰু চ' এই 10জনে আছিলে বৰ্তমান সময়ত মানে ভাৰতৰ 10জন আটাইতকৈ মানে টপত থকা মানে মষ্ট ফলোৱাৰ্ছ বেছি থকা আটাইতকৈ বেছি ফলোৱাৰ্ছ থকা ভাৰতৰ 10জন ইনষ্টাগ্ৰামাৰ তো এই 10জনে আছিল ঠিক আছে তো যিয়ে নহওক আকৌ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে মানে এইটো কৰি দিব মানে লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব माय यूट्यूब चैनल ठीक है तो जे हो तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो